খাৰঘুলিৰ জলবিস্ফোৰণৰ শিহৰণকাৰী বৰ্ণনা। খিৰিকীটো ধৰিখিনি ভগৱানৰ নাম লৈখিনি চিঞৰি আছোঁ আৰু কোনো বছৰতো মানুহ নাহি ক'ৰবাত কোনে যাব আৰু নিমিষতে শেষ হৈ গ'ল আপোন ঘৰখন। ঘুমাবলৈ নাই, খাবলৈ নাই, থাকিবলৈ বহিবলৈ জেগা নাই। সেই চিয়াৰ ভাঙা চিয়াৰত বহি আছোঁ এতিয়া। এতিয়া আমি কলৈ যাম, কি খাম, ক'ত থাকিম? একো নাই এতিয়া, কি কৰিম, ক'ত থাকিম? এতিয়া তাতে পানীত পৰিছিলোঁ, মৰি গ'লেই চালে ভাল আছিলে। ইয়াত এখন হেঁপাহৰ ঘৰ আছিল, এতিয়া কেৱল ভগ্নাৱশেষ। কেতিয়াও নভবা নিচিন্তা ঘটনাটো সংঘটিত হৈ গ'ল আৰু নিমিষতে শেষ হৈ গ'ল সকলো। বৃহস্পতিবাৰে গুৱাহাটীৰ খাৰঘুলিত সংঘটিত হৈছিল জলবিস্ফোৰণৰ ঘটনা। প্ৰায় 30টা পৰিয়ালৰ ঘৰ এই বিস্ফোৰণৰ ফলত ভাঙি নিঃশেষ হৈছিল। এতিয়া এওঁলোকৰ মাজত হাহাকাৰ এক পৰিৱেশ। ক'ত থাকিব, কি খাব? ভাড়াঘৰত আছিলোঁ, চব গুচি গ'ল, এটা বস্তু বাচা নাই, পূৰা এটা চামুচো নাই। এতিয়া কি খাম, ক'ত থাকিম? ঘৰটো নাইয়ে, বস্তুবিলাকো নাই, একো নাই। এতিয়াও থাকিনো কি লাভ হৈ আছে? এতিয়া থাকিনো কি লাভ হৈ আছে? মানুহবিলাকৰ পৰা খুজিয়েতো বনাব লাগিব। ৰিক্সাবিলাক 3টা কাম কৰি খাই আছিলোঁ, সেই ৰিক্সাবিলাকৰ চব বৰবাদ হৈ খাম ক'ৰ পৰা এতিয়া? এতিয়া মানুহৰ পৰাতো খুজিব লাগিব, তেতিয়াতো খাম নহয়। এতিয়া ৰিক্সা বনোৱাৰ পিছতে বনাম, পইচা খুজি আনিম, বনাম, তাৰপিছতে খাম। জলবিস্ফোৰণত ক্ষতিগ্ৰস্ত পৰিয়ালক 1,20,000 টকাৰ সাহায্য ঘোষণা কৰিছিল প্ৰশাসনে, কিন্তু এতিয়ালৈ এটকাও নোপোৱাৰ অভিযোগ। নিদিয়ে আমাকবিলাকক পইচা বোলে, ভাড়াঘৰৰ মানুহক নিদিয়ে বোলে। কি কৰিম, মানুহৰ পৰা খুজিম আৰু ল'ম আৰু এইবিলাকে কৰি কিনি তেতিয়াতো ব্যৱস্থা কৰিম। ক্ষতিপূৰণ দিম বুলি কৈছে, তেওঁলোকে দিম বুলি কৈছে, যিহেতু আমিও আশা কৰিয়ে আছোঁ। বেছি নহয়, 1,20,000 টকা দিব। 1,20,000 টকা মোৰ ঘৰতে যিখিনি ক্ষতি হৈছে, মোৰ কাপোৰ কানিও নহ'ব। কালি নিজে বাৰে বহি আছে আৰু চেয়াৰত, তাৰ কি খবৰ আছে? তেওঁ একো জানে, তাৰ ঘৰ হ'লেই গম পালে হয়, তাৰ ঘৰটো নাই, কি কেনেকৈ গম পাব? ঘটনা সংঘটিত হোৱাৰ পিছত খাৰঘুলিৰে এই লাল সিং একাডেমী নামৰ বিদ্যালয়ৰ অস্থায়ী শিবিৰত আছে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটা। ক্ষতিগ্ৰস্ত পৰিয়ালৰ সন্মুখত আন এক বিপদ। অস্থায়ী শিবিৰৰ পৰা আঁতৰিব লাগিব পৰিয়ালকেইটা, কাৰণ বিদ্যালয়ত অনুষ্ঠিত হ'ব গুণোৎসৱ। চব ভাঙি লৈ গ'ল, এটা কম্বল নাই, এতিয়া মই থাকিম কেনেকৈ? এই 2 দিন স্কুলত আছোঁ, কালিৰ পৰা স্কুল পৰহিৰ পৰা খুলিব, এতিয়া মই ক'ত থাকিম? তাকে ভাবি আছোঁ আৰু বহি বহি কৰিম কি। এককালীন সাহায্য দিয়াৰ ক্ষেত্ৰত কিয় হৈছে পলম? শুনক এগৰাকী পাৰিষদৰ মুখেৰে। আশ্ৰয়স্থল নহ'ব সেই কথাটোলৈ, সেইকাৰণে আমি প্ৰথম দিনাখনেই তেওঁলোকক যাক যেনেকৈ পৰা যায় অনুদানটো দিয়া হৈছে, যাতে তেওঁলোকে কাম বন কৰি নিজৰ নিজৰ ঘৰত যাব পৰা যায়। আৰু এইখিনিত এনেকুৱা এটা অসুবিধা এটা আছে আমাৰ খাৰঘুলিত, যিহেতু মানুহখিনি গোটেই ৰাখা এনেকুৱা জেগা এটাৰ অকণমান দিগদাৰ হয়। স্কুল যিহেতু 2 দিন বন্ধ দিলেই, 2 দিন বন্ধৰ পিছত সোমবাৰৰ পৰা আৰু মঙলবাৰে মই শুনামতে গুণোৎসৱৰ এটা প্ৰগ্ৰেম আছে, গতিকে গুণোৎসৱৰ কাৰণেও স্কুলখন দৰকাৰ হ'ব। কিয় কাৰ ভুলৰ বাবে বাৰে বাৰে সংঘটিত হয় এনে ঘটনা? কিয় এনেবোৰ ঘটনাৰ পৰা শিক্ষা লোৱা নাই গুৱাহাটীৰ পানী যোগানৰ দায়িত্বত থকা জাইকা নামৰ বৃহৎ প্ৰতিষ্ঠানটোৱে? এনেবোৰ প্ৰশ্নৰ উত্তৰ আছেনে বিভাগীয় কৰ্তৃপক্ষৰ হাতত? তাৰ উত্তৰ কোনে দিব এই দুৰ্ভগীয়া পৰিয়ালকেইটা? ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি বায়নৰ সহযোগত গুৱাহাটীৰ পৰা লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট, NKTV+।